বহিৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু কলিয়াবৰৰ এজন যুৱক। নিহত যুৱকজন হ'ল মিছা আৰক্ষী চকীৰ মিছামুখৰ মনোজ বিশ্বাস। তামিলনাডুৰ চিথানুৰৰ পৰা সন্ধানহীন হৈ আছিল এইগৰাকী মনোজ বিশ্বাস নামৰ যুৱক। তাৰ পাছতেই চিকিৎসালয়ত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনক। যুৱকজন মৃত বুলি গম পোৱাৰ পাছতে এতিয়া মিছামুখৰ ঘৰখনত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। পৰিয়ালৰ লোকে দাবী কৰিছে এই যুৱকজনৰ মৃত্যু স্বাভাৱিক নহয়। কোনো দুষ্ট চক্ৰই হত্যা কৰিছে পুত্ৰ মনোজ বিশ্বাসক। চৰকাৰলৈ এই দুৰ্ভগীয়া পৰিয়ালটোৰ অনুৰোধ, যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহায় কৰক চৰকাৰে। আনহাতে যুৱকজনৰ মৃত্যু কিদৰে হ'ল সেই ক্ষেত্ৰতো তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰো দাবী তুলিছে পৰিয়ালটোৱে। কেৰেলালৈ যাম বুলি কৈছিলে, কেৰেলা নেপালেগৈ, মাথা বেয়া হ'ল ট্ৰেইনৰ পৰা জঁপিয়াই দিলে নে কি কৰিলে নে কি হ'ল একো বুজি নাপালো, ভালকে নকলে কি হ'ল। তামিলনাডুত নামি দিলে বুলি কৈছে, এতিয়া ক'ত নামিছে কি কথা। এতিয়া মোৰ ভাইটিটো ঘূৰি নাহে আৰু মোৰ ভাইটিটো ভাইটিটো আনি দিয়ক। আপোনালোকৰ খবৰ কোনে দিলে? খবৰ আমি মোৰ ভাইটিটোলৈ মই 2টা বজাৰ আগত ফোন কৰিছোঁ, মোৰ লগত কথা পাতিছে, মোক কৈছে মই মিছাত আছোঁ, কেল্ডিঙত আছোঁ, মোক টমটম পঠিয়াই দে, মই ঘৰ যাম, সেইজনী মায়ে আহিছে। মই জয় পাগল, তই মায়ে অহা নাই, তই ক'ত আছ? ইয়াত নাই। জয় ক'ৰবাত দেশত আছ, ক'ত তই ইয়াত আছ? নাই। 2টা বজাৰ আগলৈকে কথা পাতি তাৰ পাছত ফোন নাই। কেইদিনৰ পৰা যোগাযোগ নাছিলে আপোনালোকৰ লগত? আমাৰ লগত যোগাযোগ যোৱাৰ পৰাই মোৰ লগত শুই আছে, যোৱাৰ পৰা শুকুৰবাৰৰ পৰা যোগাযোগ হৈ আছে যোৱাকালিলৈকে। এতিয়া যোৱাকালি 3টা মানত ঢুকাইছে, তাৰ আগমুহূৰ্তত যেতিয়া পৰি গ'ল দোকান এখনৰ ওচৰত, তেতিয়া মই ফোন মাৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত দোকানৰ ওচৰৰ মানুহ এটা ৰিচিভ কৰিলে, কৰাৰ পাছত কৈছে ইয়াত বেহুচ হৈ পৰি গ'ল। আমি কৈছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে ব্যৱস্থা কৰি চিভিললৈ নিয়ক। আপোনালোকৰ কিবা সন্দেহ হয় নেকি, কিবা খুৱাই দিয়া বা? এতিয়াতো আমাৰ সন্দেহ হৈ আছে, যাওঁতে ঘৰৰ পৰা ভাল মানুহ, ট্ৰেইনত গৈ কিয় এনেকুৱা হৈ গ'ল, ঘৰৰ পৰা গৈ কিয় এনেকুৱা হ'ল। ঘৰৰ পৰা যাওঁতে ভাল মানুহ চবক মাতি কৰি গৈছে, ভাত পানী খাই বৈ গৈছে, আমি ভাবিছোঁ ঘূৰি আহিব, চবকে মাতিছে। মোৰ আগৰ মই আগদিনা পইচাও দিছোঁ, কৈছে খাবলৈ পইচা নাই। মই টকা চকা দিছোঁ বোলো পালি নে, কৈছে পালোঁ। মই কৈছোঁ তই কিবা এটা খা, কৈছে মই পৰঠা খাইছোঁ। ই মোক ঠিকনা দিব নোৱাৰিলে, মোক ঠিকনা দিব নোৱাৰিলে, মোক ক'ব নোৱাৰিলে মামুৰ জেগাত মই আছোঁ, মোক ক'ব নোৱাৰিলে। এতিয়া কোনখন হস্পিটেলত আছে? ডেড বডিটো কোনখন হস্পিটেলত আছে? এতিয়াতো মই ভালকে নাজানো। এতিয়া ফোন মাৰিলে হস্পিটেলত, তাৰ লগত ফোনটো আছে, ডক্তৰে ফোনটো কণ্টেক্ট কৰে, কয় এতিয়া লাষ্টক আমি কেনেকৈ আনিব পাৰে, মোক আমাক কেনেকৈ আনি দিব পাৰে। আমিতো আমাৰ শক্তি নাই আনিবলৈ, আমাৰ লাষ্টটো চাবলৈ, ওচৰ চাবলৈ পালে অকণ মনটো শান্তি লাগিলেহেঁতেন। এনেকৈ কেনেকৈ চাম, আঁতৰৰ পৰা মাত শুনিছোঁ, চাবলৈ নাপালোঁ, এবাৰো চাবলৈ নাপালোঁ। ৰ'বা, ভাইটিটোৰ নামটো কি আছিলে? মনোজ বিশ্বাস। ঘৰটো মিছামুখ। কিমান বয়স হ'ব? বয়স কিমান হ'ব?
বয়সটো কিমান হ'ব 28 বছৰমান হ'ব 28 বছৰ না মানে বাহিৰলৈ কাম কৰিম বুলি কৈছিলে না কাম কৰিম বুলি কৈছিলে এতিয়া ই কাম কৰিবলৈ গৈ এয়া গতি নিজৰ জীৱটো শেষ হৈ গ'ল মানে কোনোবাই কিবা খুৱাই দিয়ে মাৰিছে নে কিবা খুৱাইছে না তেনেকুৱা সন্দেহ হয় নেকি আপোনাৰ এতিয়াতো তেনেকুৱা সন্দেহ লাগি আছে নহ'লে ঘৰৰ পৰা ভাল মানুহ গৈছে বাহিৰত গৈ যে এয়া হৈছে সেইটো সন্দেহটো লাগিবই য'তে আমাৰ লগত মাতি গৈছে মোৰ পৰা পইচা পাতি লৈ গৈছে মই দি পঠিয়াইছোঁ বস্তু কিন্তু ভাল মানুহটো কিয় নোকোৱা হৈ গ'ল মই ঘূৰাই নাপাওঁ মই ভাইটিটো ঘূৰাই নাপাওঁ কওকচোন ডেড বডিটোতো এতিয়া আমি যাব নোৱাৰোঁ আনিবলৈ ডেড বডিটো কেনেকৈ আহিব কেনেকৈ চৰকাৰে আমাক আনি দিব আমি চাবলৈ পাব লাগে ওচৰত ক'ত গৈছিলা বাইদেউ ল'ৰাজন ক'লে গৈছিলে ভাইটিটোক চাবলৈ নাপালোঁ পানী অকণ খুৱাবলৈ নাপালোঁ ভাইটিটো মৰালৈকে মূৰৰ কথা পাতিলে 2টা বজাৰ আগলৈকে কথা পাতিলে পাছত মোৰ ভাইটোক নাপালোঁ এৰি থৈ গুচি গ'ল মোৰ ঘৰ কাক মাতি ভাই বুলি মই কাক মাতি মই ভাই বুলি মই খুৱাই এৰি থৈ গুচি গ'ল মাইজনী অকমৰীয়া কৰি থৈ গুচি গ'ল ল'ৰাটো অকমানি পোৱালিটো থৈ গুচি গ'ল আৰু ক'ত পাম থাক এতিয়া তাক চাবলৈ ওচৰ কেনেবাকৈ আনি কৰি দিয়ক আমি কৰিব